নিজৰ পত্নী থকাৰ পাছতো আনৰ বোৱাৰীক চকু দিয়া তথা নিজৰ স্বামী থকাৰ পাছতো পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰখাসকলক সাৱধান কৰি দিলে এওঁলোকে। লখিমপুৰৰ শ শ মহিলাই এইদৰে আহি সাৱধান কৰিলে পৰকীয়া প্ৰেম কৰা পুৰুষ আৰু মহিলাসকলক। লগতে সাৱধান কৰিলে অৰ্ধনগ্ন হৈ সামাজিক মাধ্যমত ৰিলছ বনোৱা ছোৱালী বোৱাৰীসকলক। লখিমপুৰ জিলা আয়ুক্ত তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে লখিমপুৰ ধেমাজি জিলাৰ জাগৃত নাৰী শক্তিয়ে। লগতে তেওঁলোকে গীতাশ্ৰী দত্ত, কুহি দত্ত, তৰালী কোচ, জোনাকী বৰা, দেৱলীনা সোণোৱাল, অৱন্তী দাস, পংকী সন্দিকৈ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। হয়, আমি জাগৃত নাৰী শক্তি সমিতি লখিমপুৰ ধেমাজি দুখন জিলাৰ আজি সকলো মহিলা আমি এইটো কাৰণে ওলাই আহিছোঁ, কাৰণ আপোনালোকে দেখি আহিছে বিগত সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন জিলাকে ধৰি লখিমপুৰ আৰু ধেমাজি জিলাতো কেনেধৰণে বোৱাৰীক হত্যা কৰি থকা হৈছে। গতিকে আমি এই হত্যাকাণ্ড ৰোধ কৰিবৰ বাবে আৰু হত্যাকাৰীসকলক উচিত শাস্তি দিবৰ বাবে আমি সকলো মহিলা একত্ৰিত হৈ ওলাই আহিছোঁ। আচলতে সকলোখিনি মহিলা একোগৰাকী মাক, একোজনীহেঁতে মাকে অনুভৱ কৰে যে নিজৰ ছোৱালীজনী এঘৰলৈ উলিয়াই দিয়াৰ পিছত যেতিয়া হাঁহ কুকুৰা মৰাৰ নিচিনাকৈ নেলু চেপি মাৰে, তেতিয়া মাকগৰাকীয়ে অনুভৱ কৰে সেই দুখটো কেনেকুৱা লাগে। গতিকে এনেকুৱা যাতে নহওক, আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা লওক। আৰক্ষী আমাৰ মাননীয় আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ আমি মেমোনিয়াম পত্ৰ আনিছোঁ যাতে এই বিষয়টো দৃষ্টিগোচৰ কৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিটো পৰকীয়া প্ৰেমৰ কাৰণে আচলতে গোটেই ঘটনাখিনি ঘটি আছে। যেতিয়া এনেকুৱা প্ৰেমত মানুহ লিপ্ত হৈ থাকে তেতিয়া নিজৰ পত্নীগৰাকীক কেতিয়াও ভাল নেদেখে। গতিকে আনৰ লগত পৰকীয়া প্ৰেম কৰি থকা সকলে যি কৰিছে আপোনালোকে দেখিছে, বেনাৰত যিকেইগৰাকী ফটো আমি দিছোঁ, গোটেই কেইগৰাকী অন্তৰালত কিন্তু পৰকীয়া প্ৰেমে সোমাই আছে। গতিকে পৰকীয়া প্ৰেমটো বন্ধ কৰিব লাগে। আৰু আমাৰ মহিলাসকলে, যিসকল মহিলা আচলতে আমি ক'ব নাযাওঁ, তেওঁলোকৰ আমাৰ দাবীত আমি লিখি দিছোঁ, যিসকল মহিলাই নিজকে সামাজিক মাধ্যমত উলংগ কৰি ৰিলছ ভিডিঅ' বনায়, সেইসকল মহিলাৰ ওপৰতো কিন্তু আৰক্ষী প্ৰশাসনে দৃষ্টিগোচৰ কৰিব লাগে বা তেওঁলোকতো বিহিত ব্যৱস্থা ল'ব লাগে। আমাৰ আচলতে মেইন আজি আমাৰ দাবী হৈছে যে আমাৰ একদম কাষতে সিদিনাখনি 13/6 আমাৰ নাওবৈচাৰ গীতাশ্ৰী দত্তৰ হাজবেণ্ড পাপু হাজৰিকাই এনেকুৱা ধৰণে হাঁহ কুকুৰা মৰাৰ নিচিনাকৈ নেলু চেপি মাৰিলে। আমি তাৰ জ্বলন্ত উদাহৰণ। গতিকে এইটো ক'ব বিচাৰিছোঁ যাতে এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহওক। এই পাপু হাজৰিকাক যাতে উচিত শাস্তি দিয়ক, এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে আৰু এগৰাকী মহিলাক মাৰিবলৈ কোনোবা হাজবেণ্ডে ভয় কৰে বা কোনোবা স্বামীয়ে ভয় কৰে, হাত তুলিবলৈ ভয় কৰে। গতিকে আমি সেইটো কাৰণে সকলো মহিলা আজি একত্ৰিত হৈ প্ৰতিবাদ কৰিছোঁ যাতে মহিলাসকলক নিৰ্যাতন কৰা বন্ধ কৰক, মহিলাসকলক হত্যা কৰা বন্ধ কৰক। যদি কিবা কাৰণত তোমালোকে নিজৰ পত্নীগৰাকীক বা নিজৰ বাই ভনীগৰাকীক কিবা কাৰণত বেয়া পাইছা, আইনৰ জৰিয়তে নিজৰ পিতৃগৃহত চমজাই দিয়া, কিন্তু হত্যা কৰিব পৰা অধিকাৰ কাৰো নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যাতে নাৰী হত্যাটো অসমত বন্ধ হওক আৰু মহিলা নিৰ্যাতিত কৰাটো বন্ধ হওক।